Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটি ব্লগ আৰম্ভ কৰিব ওলাইছো। ভাবিছিলো ৰাতিপুৱাই কৰিম কিন্তু নাই, অলপ দৌৰাদৌৰি হ'ল ডিউটি যোৱাৰ সময়ত। সো ইভিনিং টাইমত আৰম্ভ কৰিছো আৰু আজি হ'ল এটি বিশেষ দিন, শাওনৰ সোমবাৰ। যিহেতু প্ৰত্যেক বছৰে শাওনৰ সোমবাৰ কিটা পালন কৰো, মানে ভালকে মানি আহিছো। সো এইবাৰো কৰিছো। সোমবাৰ বুলি কিবা নহয় কিবা এটা বাবাৰ ওচৰত বনাই দিবলৈ মন যায়। আজি অকমান বিশেষ বনাই দিম বুলি ভাবিছো মনেৰে, সেইবাবে যোৱাকালি বজাৰখিনি কৰি আনি ৰাখিছিলো। গা পা ধুই আজৰি হৈছো, এতিয়া যাওঁ বনাও আৰু তেওঁৰ ওচৰত অতি সোনকালে আগবঢ়াব লাগে যিহেতু সন্ধিয়া হৈ আহিছে। এতিয়া 5:30 বাজি গ'ল। সো এতিয়া ৰেডি কৰি লওঁ গোটেইখিনি। বনালো বাবালে বুলি সুজি, এয়া পুৰি আৰু এয়া মিঠাই আনিছিলো। এয়া কি ধুনীয়া সময়ত বৌৱে আনিছে। মই বাবাৰ ওচৰত ভোগ দিব লৈছো, তেনেকুৱাতে বৌ আহিছে। তাৰমানে বাবা সন্তুষ্ট, তোমাৰ ৰূপত আহিছে। তেনেকে মই ভাবো আৰু ন বৌ? তুমি মন্দিৰ গৈছিলা? এয়া বাবাৰ ওচৰত আগবঢ়ালো ভোগ আৰু ৰাতিপুৱাৰ পৰাই কিবা এটা মনটো মানে কেনেকুৱা লাগি আছিলে, কেতিয়া ঘৰলৈ আহোঁ, কেতিয়া বাবাৰ ভোগ দিওঁ। যিহেতু দিম বুলি মনতে ভাবি থৈছিলোঁ, এতিয়াহে মনটো ভাল লাগিছে। এতিয়া মই গৈ একাপ চাহ খাওঁ। চাহ খাই ৰাতি ডিনাৰত কি খাওঁ দেখুৱাম আপোনালোকক। ব্লগটো শেষলৈকে চাই থাকিব। চাব নালাগে। মাই গড, ৰেবিট আঁকিছে। এইটো এনেকুৱা ৰেবিট। ৰাইচ চাওক, এইটো আমাৰ বেবীয়ে ৰেবিট আঁকিছে। ওপৰৰ কাণ দুখন বৰ ধুনীয়া হৈছে আৰু এটা চকু ডাঙৰ, এটা চকু সৰু আৰু দাঁতকেইটা। এনিৱেজ কিবা এটা ট্ৰাই কৰিছে তাই ন বেবী? এতিয়া আমাৰ বেবীক কোনে পঢ়াই আছে? মা পঢ়াই আছে। মোৰ বেবী কোনটো হয়? কোনটো হয় মোৰ বেবী? ডুগু নেকি মোৰ বেবী? ডুগু জিয়াৰ বেবী হয়, হয়নে? বেষ্ট ফ্ৰেণ্ডৰ এক্সিডেণ্ট হৈছে, খবৰ লৈছে নে নাই? খবৰ ল'ব আহিছিলো। দুখ পাইছো বাৰু, ভৰিত দুখ পাইছো। ভৰিত কি দেখা? জুম কৰাচোন। এতিয়া চবেই আমি প্ৰসাদ খালোঁ। চবেই পুৰি অকণমান আৰু চুজি আৰু মিঠাই তেনেকৈ বাবাৰ আশীৰ্বাদ হিচাপে খালোঁ। আৰু অমিতো আহিলে বাবে বেছি ভাল লাগিলে, কাৰণ কেতিয়াবা এনেকৈ ভগৱানৰ নামত ভোগ প্ৰসাদ কিবা দিলে কোনোবা মানুহ আহিলে খুবেই ভাল লাগে। তেওঁকো খাবলৈ দি সেইকাৰণে ভাল লাগিলে, তাকো খাব দিলোঁ। আৰু ভাবিছোঁ আজি ৰাতি, ভাবিছোঁ মানে কি আৰু ৰেডিয়ে কৰিছোঁ অলমষ্ট। ডিনাৰ কৰিম আজি স্পেচিয়েল শাওনৰ সোমবাৰ বিশেষ আৰু পুৰি আৰু ঘুগনি। সো দিনতে অকণমান বুটৰ দাইল তিয়াই ৰাখিব দিছিলোঁ দিদিক, সেইখিনি এতিয়া ৰেডি কৰিম জল্দি আৰু পুৰি বনাম। সেয়েহে অমিতকো খাই যাব দিছোঁ আৰু বাকো মাতিছোঁ। এতিয়া বনাওঁ জল্দি আৰু একদম চিম্পলকৈ বনাম ঘুগনিখন, কাৰণ নহৰু পিঁয়াজ একো নিদিওঁ, একদমেই চিম্পলকৈ বনাওঁ। চাওঁচোন বাবাৰ আশীৰ্বাদত টেষ্টি হয়নে নাই আপোনালোকক জনাম। একদম পূৰা ৰিয়েল ৰিভিউ দিম আৰু দেই কেনেকুৱা হৈছে। এয়া মই বনোৱাত লাগিলোঁ, বুটৰ দাইল বনাম এতিয়া আৰু পুৰি। সো আৰু পুৰিখিনি বনাব আছে, তাৰপিছত ডিনাৰ ৰেডি হৈ যাব। আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল, শাওণ মাহৰ বিশেষ সোমবাৰ। আৰু ক'বলৈ পাহৰিছিলোঁ, অমিতে খুবেই জোকাই আছিলে যে বুটৰ দালিনো কোনোবাই খায়নে, তাকো পিঁয়াজ নহৰু নিদিয়াকৈ, কিন্তু বহুত বেছি টেষ্টি হৈছিলে। শেষত সিও কৈ থৈ গৈছে যে টেষ্টি হৈছে। এনিৱেজ আজিৰ ব্লগটো ইয়াতে সামৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে দেন প্লিজ লাইক এণ্ড কমেণ্ট কৰিব। আকৌ আহিম অতি সোনকালে আপোনালোকৰ মাজলৈ নতুন এটা ব্লগ লৈ। তেতিয়ালৈ বাই বাই।